হেল্ল' ষ্টুডেণ্টছ সকলোলৈ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি অনুশীলনী 1.3 3 নম্বৰ কুৱেশ্যনৰ পৰা সলভ কৰিম। 3 নম্বৰ কুৱেশ্যনটো কি দি আছে চাওক। তলত দিয়াবিলাকক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0। মানে ইয়াত কি কৈছে, এই যিটো সংখ্যা আছে নহয়, ইয়াক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে। মানে ধৰি লোৱা এইটো কি আছে, এইটোক আমি পি বাই কিউ, তলত পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে। আৰু য'ত কি কৈছে কিউ, এই কিউটো 0 হ'ব নোৱাৰে। মানে ধৰি লোৱা এইটো আমি লিখিছোঁ 2/3, এইটো 2/3 মানে এইটো ধৰি লোৱা পি আৰু এইটো ধৰি লোৱা কিউ, কিন্তু এইটোক আমি এনেকৈ লিখিব নোৱাৰিম 2/0, মানে কিউ নট ইকুৱেল 0। সেইকাৰণে কৈছে এইটোক আমি কি কৰিব লাগে, পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে। এতিয়া এইটো আমি কেনেকৈ কৰিম চাওক। প্ৰথমে কি কৰিম, ধৰিম, এই ধৰা হ'ল কি x ইকুৱেল 0.6 বাৰ। এতেকে আমি কি লিখিব পাৰোঁ, x ইকুৱেল 0.6 বাৰ মানে কি, এই 6টো বাৰে বাৰে ওলাই আছে, ৰিপিট হৈ আছে। যদি এনেকুৱা 6টো ৰিপিট হৈ আছে, এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰিম। এতিয়া এটা গুৰুত্বপূৰ্ণ বস্তু বুজা। ধৰি লোৱা ইয়াত কি হৈছে 0.66, মানে ইয়াত এটা সংখ্যা দশমিকৰ পিছত এটা সংখ্যা ৰিপিট হৈ আছে নহয়। গতিকে আমি এই ইকুৱেশ্যন 1টোক কি কৰিম, আমি 10ৰে পূৰণ কৰিম। যদি এনেকুৱা হয়, ধৰি লোৱা দশমিক 6.7, ধৰি লোৱা দুটা সংখ্যা 6.6767 এনেকৈ ৰিপিট হৈ যায়, মানে দশমিকৰ পিছত কি দুটা সংখ্যা ৰিপিট হৈ আছে, তেনেহ'লে আমি কি কৰিম, আমি 100ৰে পূৰণ কৰিম। এনেকুৱা যদি তিনিটা সংখ্যা হয়, তেনেহ'লে আমি কি কৰিম, এনেকুৱা যদি তিনিটা সংখ্যাৰে হয়, তেনেহ'লে আমি 1000ৰে পূৰণ কৰিম। যদি চাৰিটা সংখ্যা হয়, তেনেহ'লে আমি কি কৰিম, 10,000ৰে পূৰণ কৰিম। মানে যিমানটা সংখ্যা ৰিপিট হৈ আছে একেলগে, ধৰি লোৱা 0.747, এই চাৰিটা সংখ্যা ৰিপিট হৈছে, গতিকে আমি কিহৰে পূৰণ কৰিম, 10,000ৰে আমি পূৰণ কৰিম। এতিয়াতো বুজি পাইছা। 1টো চোৱা, ইকুৱেশ্যন 1টোত কি হৈছে 6, মানে এটা সংখ্যা ৰিপিট হৈ আছে, 6 ৰিপিট হৈ আছে। গতিকে ইকুৱেশ্যন 1টো কিহৰে পূৰণ হ'ব, ইকুৱেশ্যন 1টো পূৰণ হ'ব 10ৰে। ইকুৱেশ্যন 1টো আমি কিহৰে পূৰণ কৰিম, 10ৰে পূৰণ কৰিম। এতিয়া পূৰণ কৰিলে কি হ'ব, ইকুৱেশ্যন 1ৰ বাওঁপিনে কি আছে, x আছে, আমি এইটোকো 10ৰে পূৰণ কৰিব লাগিব। আৰু সিফালে যি আছে তাকো আমি কি কৰিব লাগিব, 10ৰে পূৰণ কৰিম। 10 × 0.66 বাৰ ওলাই আছে। এতিয়া চোৱা, এতিয়া xৰ যদি আমি 10ক পূৰণ কৰি কিমান হ'ব, 10x হ'ব। এতিয়া যদি আমি 10ৰে এইটোক পূৰণ কৰোঁ, তেন্তে কি হ'ব চোৱা। আমি জানো যে 1ৰ পিছত যিমানটা শূন্য থাকিব, সিমান গড় পিছত দশমিকটো যাব। এতিয়া ইয়াত 1ৰ পিছত কেইটা শূন্য আছে, এটা শূন্য আছে। এতিয়া দশমিকটো ইয়াত আছে, ক'ত যাব, 1ৰ পিছত, মানে ইয়াত আহিব। তেনেহ'লে এইটো কি হ'ব, 6.66। এতিয়া ইয়াত চোৱা, ইয়াত তিনিটা 6 আছে, গতিকে আমি ইয়াতো তিনিটা 6 দি দিওঁ, মানে কি হ'ব, আমাৰ মাইনাছ কৰোঁতে ইজি হ'ব। গতিকে এইটোক আমি ইকুৱেশ্যন 2 বুলি দি দিম। এতিয়া চাওক, এতিয়া আমি কি কৰিম, ইকুৱেশ্যন 2ৰ পৰা 1টো মাইনাছ কৰিম। মানে ইকুৱেশ্যন 2ৰ বাওঁফালৰ পৰা ইকুৱেশ্যন 1ৰ বাওঁফালটো মাইনাছ কৰিম, সোঁফালৰ পৰা সোঁফালটো মাইনাছ কৰিম। এতিয়া চাওক, ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 মাইনাছ কৰিলে ইকুৱেশ্যনৰ 2ৰ বাওঁফালে কি আছে, 10x মাইনাছ হ'ব ইকুৱেশ্যন 1ৰ বাওঁফালে কি আছে, x2। আৰু এইটোৰ পৰা আমি কি কৰিম, এইটো মাইনাছ কৰিম। এতিয়া চাওক, এইটোৰ পৰা এইটো মাইনাছ কেনেকৈ কৰে চাওক। ইকুৱেশ্যন 2ৰ বাওঁপিনে আছে 6.66, আৰু ইকুৱেশ্যন 1ৰ সোঁফালে কি আছে, 0 পইণ্ট, মানে পইণ্টৰ জেগাত 0.66 ইফালে ওলাই আছে। এতিয়া এইটো আমি মাইনাছ কৰোঁ 6, মানে ইয়াত মানে কি 6 ওলাই আছে, গতিকে মাইনাছ কৰিলে 6ৰ পৰা 6 0 0, 6ৰ পৰা 6 গ'লে 0, 6ৰ পৰা 6 গ'লে 0, 6ৰ পৰা 6 গ'লে 0, দশমিক তাত আহিব। এতিয়া 6ৰ পৰা 0 গ'লে 6। এতিয়া এটা বস্তু আমি জানো যে 6ৰ পিছত, দশমিকৰ পিছত যিমানটা শূন্য বহিব, ইয়াৰ কোনো মূল্য নাই। মানে ইয়াত আমি অকল 6টো ল'লেই হ'ব। এতিয়া আমি কি কৰিম, ইয়াত কি পাইছোঁ, আমি এই সমীকৰণ 2 - 1 কৰি কি পাইছোঁ, আমি 6 পাইছোঁ। এতিয়া চাওক, এতিয়া 10x - x, 10টা xৰ পৰা এটা x গ'লে কিমান থাকিব, 9টা x, আৰু ইয়াত কি 6। এতিয়া মান লাগে কিহৰ, আমাৰ xৰ, গতিকে আমি কি কৰিম,
এক্সটো ৰাখিম 6 আৰু 9টো ওপৰত আছে তলত যাবগৈ হৰণত এতিয়া চাও এইটো আমি কাটিব পাৰিম 3 2 গুণ 6 3 3 গুণ 9 এতিয়া আমি xৰ মান কিমান পাইছো xৰ মান পাইছো আমি 2/3 এটাকে আমাৰ কোৱেশ্চনটোত কি কৈছে 0.6 বাৰটোক আমি কিয়ত দিব লাগিব p/q মানে 2/3 মানে ইয়াত আমি 0.6 বাৰক কি ধৰিছিলো x ধৰিছিলো এতিয়া আমি কি কৰিছো xৰ ঠাইত এতিয়া আমি xৰ ঠাইত কি কৰিছো 0.6 বাৰটো বহাই দিছো মানে ইয়াৰ p/q আহি হৈছে 2/3 এইটোই হৈছে আনসার এতিয়া 2 নম্বৰটো চোৱা 0.47 বাৰ এইটো আগৰ নিচিনা আমি প্ৰথমে কি কৰিম প্ৰথমে আমি ধৰিব লাগিব গতিকে আমি লিখিম ধৰা হল x ইকুৱেল 0.47 বাৰ এইটো মানে কি x ইকুৱেল 0.4 ইয়াত চোৱা 7ৰ ওপৰত অকল বাৰ আছে মানে এই 7টো ওলাই আছে বাৰে বাৰে ওলাই আছে 7টো এইটোক আমি কি ইকুৱেশ্যন 1 বুলি ধৰিম এতিয়া চোৱা ইয়াত কেইটা সংখ্যা ৰিপিট হৈ আছে এটা সংখ্যা ৰিপিট হৈ আছে গতিকে ইকুৱেশ্যন 1টোক আমি কিৰে পূৰণ কৰিম 10ৰে পূৰণ কৰিম ইকুৱেশ্যন 1ক আমি 10ৰে পূৰণ কৰিম কৰিলে কি হ'ব 10 into x মানে এই 10ৰে পূৰণ কৰিছো এইটোকো 10ৰে পূৰণ কৰিম 10 into 0.47 বাৰ এতিয়া এইটো পূৰণ কৰিলে কি হ'ব 10 into x মানে 10x আৰু এইটো দি পূৰণ কৰিলে কি হ'ব আমি জানো যে একৰ পিছত যিমানটা শূন্য থাকিব সিমান গড় পিছত দশমিকটো যাব মানে ইয়াত আহিব 4.77 বাৰ ওলাই থাকিব এইটো হ'ব ইকুৱেশ্যন 2 এতিয়া আমি কি কৰিম ইকুৱেশ্যন 2ৰ পৰা 1 বিয়োগ কৰিম ইকুৱেশ্যন 2 minus 1 2ৰ বাওঁপিনে কি আছে 10x মাইনাছ কৰিব লাগে ইকুৱেশ্যন 1x এতিয়া চোৱা ইকুৱেশ্যন 2ৰ সোঁফালৰ পৰা ইকুৱেশ্যন 1ৰ সোঁফালটো মাইনাছ কৰিলে কি হ'ব ইকুৱেশ্যন 2ৰ সোঁফালে কি আছে 4.77 বাৰ মানে ওলাই আছে তাৰপিছত ইয়াত কি আছে পইণ্টৰ ঠাইত পইণ্ট 0.477 ইয়াত আৰু এটা 7 আছে ইয়াত আৰু এটা 7 দি দিওঁ 77 এতিয়া এইটো মাইনাছ কৰা 7ৰ পৰা 7 গ'লে 0 7ৰ পৰা 7 গ'লে 0 7ৰ পৰা 4 গ'লে 3 দশমিকৰ ঠাইত দশমিক 4ৰ পৰা 0 গ'লে 4 আমি জানো যে দশমিকৰ পিছত 0 লিখাৰ কোনো মিনিং নাই গতিকে আমি এইটো কি লিখিব পাৰিম 4.3 এতিয়া এইটো মাইনাছ কৰোঁ 10xৰ পৰা x গ'লে কিমান হ'ব 9x ইকুৱেল 4.3 এতিয়া আমাৰ লাগে কিহৰ মান xৰ মান গতিকে 4.3 এই 9টো আহি যাব তলত এতিয়া চাওক ইয়াত কি আছে দশমিকৰ পিছত এটা সংখ্যা আছে কিন্তু ইয়াত নাই গতিকে আমি দশমিক দি শূন্য দি এটা সংখ্যা বনাম এতিয়া আমি কি কৰিম xৰ ঠাইত x বহাম এতিয়া কি কৰিম এই দশমিকটো ইয়াৰ পৰা ইয়ালৈ লৈ যাম আৰু এই দশমিকটো ইয়াৰ পৰা ইয়ালৈ লৈ যাম তেনেহ'লে কি হ'ব 4.3 ইয়াৰ দশমিক দিয়াটো কোনো মিনিং নাই এই দশমিকটো ইয়ালৈ লৈ গ'লে কি হ'ব 90 এতিয়া আমি কি পাইছোঁ আমি এতেকে 0.47 বাৰক আমি p/q আহি নিলাম কি পাম 4390 এইটো হৈছে আনসাৰ এতিয়া 3 নম্বৰটো চাওক এইটো আগৰটোৰ নিচিনা আমি কি কৰিম ধৰা হল x ইকুৱেল 0.001 বাৰ এই বাৰটো এই তিনিটাৰ ওপৰত আছে এতিয়া আমি এইটো কি লিখিম x ইকুৱেল 0.001 মানে এই তিনিটা সংখ্যা ৰিপিট হৈ আছে বাৰটো তিনিটাৰ ওপৰত আছে মানে তিনিটা সংখ্যা মানে আকৌ 0.001 মানে এইটো এই তিনিটা সংখ্যা আকৌ ৰিপিট হৈছে এনেকৈ ৰিপিট হ'ব আকৌ 0.001 এনেকৈ ৰিপিট হ'ব এইটোক আমি সমীকৰণ 1 দি দিওঁ এতিয়া আমি কি কৰিম সমীকৰণ 1টোক আমি কিয়ৰে পূৰণ কৰিম মানে এই বাৰটো চোৱা বাৰটো কেইটাৰ ওপৰত আছে তিনিটাৰ ওপৰত বা এনেকুৱা বুজিব পাৰা মানে কেইটা সংখ্যা ৰিপিট হৈ আছে 001 মানে তিনিটা সংখ্যা ৰিপিট হৈ আছে
এতিয়া তিনিটা সংখ্যা ৰিপিট হ'লে কিহেদি পূৰণ কৰিম আমি 1000 পূৰণ কৰিম যদি এটা সংখ্যা ৰিপিট হয় তেনেহ'লে 10 পূৰণ কৰোঁ দুটা হ'লে 100 আৰু তিনিটা হ'লে 1000 এতিয়া আমি কি সমীকৰণ 1 টোক পূৰণ কৰিম 1000 এতিয়া যদি আমি পূৰণ কৰোঁ তেন্তে কি হ'ব মানে সমীকৰণ 1 টো এইটোক পূৰণ কৰিম 1000 ইনটু x আৰু সিপিনে আছে সিপিনে আমি কৰিম আকৌ 1000 ইনটু 0.001 এতিয়া এইটো আমি সমাধান কৰোঁ কি হ'ব 100 নহয় 1000x হ'ব এইটো 1000x এতিয়া চোৱা একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে গতিকে এই দশমিকটো যাব 3 গড় পিছত মানে দশমিকটো ইয়াত আহিব এগড় দুগড় তিনি গড় এতিয়া আমি এইটো কি লিখিম 1.001 ইয়াত কেইটা আছে এটা দুটা ছয়টা সংখ্যা মানে এইটো মিলাই লওঁ আকৌ 001 মানে এইটো আমি মিলাইছোঁ মানে বিয়োগত আমাৰ ইজি হ'ব এতিয়া চোৱা আমি এই দশমিকটো ইয়াত গৈছে এই শূন্য দুটা কিয় লিখা নাই মানে দশমিকৰ মানে ইয়াৰ সন্মুখৰ শূন্যটো কোনো মূল্য নাথাকিব সেইকাৰণে আমি এইটো লিখা নাই এতিয়া চোৱা মানে এইটো ডট ডট ওলাই আছে এইটো ডট ডট ওলাই আছে দিব লাগিব এতিয়া চোৱা এইটো আমি সমীকৰণ 2 বুলি ধৰিম এতিয়া আমি কি কৰিম সমীকৰণ 2 - 1 কৰিম এতিয়া সমীকৰণ 2 - 1 কৰিলে আমি কি পাম ইয়াৰ বাওপিনে কি আছে ইয়াৰ বাওপিনে আছে 1000x মাইনাছ ইয়াৰ বাওপিনে কি আছে অনলি x এতিয়া চোৱা এইটোৰ পৰা আমি এইটো মাইনাছ কৰিম ইয়াৰ ইফালে কি আছে 1.001 ডট 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 আৰু ইয়াৰ সোপিনে কি আছে দশমিকৰ ঠাইত দশমিক বহাইছোঁ ইফালে অনলি 0 আছে আৰু ইপিনে আছে 0.01 ডট ডট ওলাই আছে এতিয়া এইবিলাক মাইনাছ কৰিলে কি হ'ব একৰ পৰা মাইনাছ 0 0 0 0 0 অনলি আমাৰ 1 ওলাব এতিয়া দশমিকৰ পিছত শূন্যবিলাকতো বহাব নালাগে এতিয়া কি পাইছোঁ আমি অনলি 1 1000xৰ পৰা এটা x গ'লে থাকিব 99x = 1 লাগে xৰ মান x ৰাখিম যাবগৈ 99 টো তলত যাবগৈ এতিয়া আমি এটাকে কি লিখিব পাৰিম 0.001 বাৰৰ p/q হৈছে 199 এইটো হৈছে আনসাৰ এতিয়া 4 নম্বৰটো চাওক 0.54 বাৰ এইটোতো আমি আগৰ নিচিনা কি কৰিম দৰা হল কি x = 0.54 বাৰ এতিয়া এইটোক আমি কেনেকৈ লিখিম x = 0.54 মানে ইয়াত দুগৰৰ ওপৰত বাৰ দি আছে মানে এই 5454 ৰিপিট হৈ আছে 5454 এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰিম এতিয়া ইকুৱেশ্যন 1 টোক আমি কিয়ৰে পূৰণ কৰিম এতিয়া চোৱা বাৰ কেইটা গড়ৰ ওপৰত আছে দুটা গড়ৰ ওপৰত বা এনেকুৱা বুজা মানে দুটা সংখ্যা ৰিপিট হৈ আছে গতিকে আমি 100ৰে পূৰণ কৰিম তিনিটা হ'লে 1000 এতিয়া দুটা আছে গতিকে আমি 100ৰে পূৰণ কৰিম এতিয়া এইটো আমি 100ৰে পূৰণ কৰিলে কি হ'ব মানে 100 ইনটু x আৰু এইটো পূৰণ কৰিম 100 ইনটু 0.5454 ডট 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 এতিয়া চাওক এইটো লগত এইটো পূৰণ কৰিলে কিমান হ'ব 100x হ'ব আৰু এইটো দি এইটো পূৰণ কৰিলে ইয়াত একৰ পিছত দুটা শূন্য আছে মানে দশমিক দুগৰ পিছত যাব মানে দশমিক আহিব 54.54 ইয়াত চাৰিটা আছে গতিকে ইয়াৰ লগত মিলাই লওঁ 5454 ডট ডট ওলাই থাকিব এইটো আমি সমীকৰণ 2 দিলোঁ এতিয়া আমি সমীকৰণ 2ৰ পৰা সমীকৰণ 1 2 মাইনাছ কৰিম 2 - 1 ইয়াত কিমান আছে 2ৰ বাওপিনে আছে 100x মাইনাছ 1ৰ বাওপিনে আছে x সমান পৰা এতিয়া 2ৰ সোঁফালে আছে এইটোৰ পৰা এইটো আমি মাইনাছ কৰিম 0 5ৰ পৰা 5 গ'লে
শূন্য 4 পৰা 4 গ'লে শূন্য 5 পৰা 5 গ'লে 0.4 পৰা 0 গ'লে 4 5 5 এতিয়া দশমিকৰ পিছত শূন্যৰ কোনো মিনিং নাই গতিকে এইটো কিমান হ'ব এইটো হ'ব 54 এতিয়া 100x ৰ পৰা x গ'লে কিমান থাকিব 99x ইফালে 54 লাগে x ৰ মান x ৰাখিম 54 এই 99 টো আহিব তলত এতিয়া এইটো ভাগ কৰিব পাৰিম 9 গুণ 54 9 11 99 এতিয়া আমি x ৰ মান কিমান পাইছো x ইকুৱেল 6/11 এতেকে আমি কি লিখিম এতেকে 0.54 বাৰৰ p বাই q আহি হৈছে 6/11 এতিয়া 5 নম্বৰটো চোৱা 0.59 বাৰ এতিয়া এইটো আমি কৰোঁ ধৰা হ'ল x ইকুৱেল 0.59 9 ওপৰত আমি বাৰ দিছোঁ এইটো মানে কি x ইকুৱেল 0.5 এই 9 ওপৰত বাৰ আছে মানে 9 টো ৰিপিট হৈ আছে 9 9 ডট ডট এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰিম এতিয়া চোৱা ইয়াত এটা সংখ্যাৰ ওপৰত বাৰ আছে মানে আমি এইটো কিহেৰে পূৰণ কৰিম 10ৰে পূৰণ কৰিম ইকুৱেশ্যন 1 টোক মানে সমীকৰণ 1 টোক আমি পূৰণ কৰিম 10ৰে পূৰণ কৰিলে 10 into x এইটো পূৰণ কৰিম 10 into 0.599 এতিয়া এইটো ইনটু কৰা 10 into x 10x এতিয়া একৰ পিছত এটা শূন্য মানে দশমিকটো একৰ হিপিনে যাব মানে 5.99 ইয়াত 3 গড় আছে আৰু এটা 9 দিটো মিলি যাব এটোক আমি ইকুৱেশ্যন 2 বুলি ধৰিম এতিয়া আমি ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 কৰিম ইয়াত কি আছে 10x মাইনাস x হ'ব আৰু এইটো মাইনাস এইটো কৰিম 5.99 ডট ডট কি আছে 0.599 এতিয়া 9 ৰ পৰা 9 গ'লে 0 0 9 ৰ পৰা 5 গ'লে 9 ৰ পৰা 5 গ'লে 4 পইণ্ট 5 ৰ পৰা 0 গ'লে 5 মানে আমি ইয়াৰ এনসাৰ কি পাইছো 5.4 0 টো নিলিখলে হয় 5.4 ইয়াৰ 10x ৰ পৰা x গ'লে থাকিব 9x ইপিনে 5.4 এতেকে x ইকুৱেল 5.4 পূৰণত আছে যাব হৰণত তলত আহিব 9 এতিয়া চাওক ইয়াত দশমিকৰ পিছত এগৰ আছে ইয়াতো আমি দশমিক দি শূন্য দি এগৰ বনাম এতিয়া কি হ'ব এতিয়া আমি x ৰাখিছো এতিয়া এই দশমিকটো ইয়াত লৈ আহিম আৰু ইয়াৰ দশমিকটো আমি ইয়াত লৈ আহিম এতিয়া এইটো কি হ'ব এইটো 5490 হ'ব এতিয়া চাওক এইটো আমি কাটিব পাৰিম এতিয়া এইটো 9 ৰে যাব 9 6 গুণ 54 9 10 গুণ 90 এতিয়া এইটো আকৌ ভাগ যাব 2 3 গুণ 6 2 5 গুণ 10 এতিয়া আমি x ৰ মান কিমান পাইছো x ইকুৱেল 3/5 এটাকে আমি কি ক'ব পাৰিম 0.59 বাৰৰ p by q আহি কি হৈছে p by q আহি হৈছে 3/5 এইটো হৈছে আনসাৰ এতিয়া 3 6 নম্বৰটো চোৱা 0.345 বাৰ আমি এটো কৰো ধৰা হল x equal 0.345 এই বাৰটো অকল 45 ৰ ওপৰত ঠিক x equal কি হ'ব 0.345
3 এই 4 5 টো ৰিপিট হৈ আছে 4 5 4 5 ডট ডট এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰোঁ এতিয়া আমি এই সমীকৰণ 1 টোক আমি কিহেৰে পূৰণ কৰিম দুগৰৰ ওপৰত বাৰ চিন দিয়া আছে মানে আমি 100 এৰে পূৰণ কৰিম ইকুৱেশ্যন 1ক আমি 100ৰে পূৰণ কৰিম তে ইকুৱেশ্যন 1ক 100ৰে পূৰণ কৰিম 100 ইনটু x আৰু এইটোকো পূৰণ কৰিম গতিকে 100 ইনটু 0.345 100 ইনটু x 100x হ'ব 100 ইনটু x পূৰণ কৰিলে 100x আৰু এইটো এতিয়া চোৱা একৰ পিছত দুটা শূন্য মানে দুগৰ পিছত যাব এইটো হ'ব 34 পইণ্ট এতিয়া কি হ'ব 5 4 5 এতিয়া ইয়াত কেইটা সংখ্যা আছে পাঁচটা সংখ্যা আছে ইয়াত তিনিটা আৰু আমি 4 5 দি মিলাও 4 5 ডট ডট এইটোক আমি ইকুৱেশ্যন 2 বুলি ধৰিম এতিয়া আমি কি কৰিম সমীকৰণ 2ৰ পৰা সমীকৰণ 1 টো আমি বিয়োগ কৰিম সমীকৰণ 2 মাইনাছ সমীকৰণ 1 এইটো মাইনাছ কৰিলে কি হ'ব 100 মাইনাছ x 100 মাইনাছ x আৰু এইটোৰ পৰা আমি এইটো বিয়োগ কৰোঁ তুমি x ৰ মান পাইছোঁ 342 এতিয়া 100x ৰ পৰা x গ'লে থাকিব 99x 342 এতিয়া আমাৰ লাগে x ৰ মান x টো ৰাখিম 34.2 99 টো তলত আহিব এতিয়া এই দশমিকৰ পিছত কি আছে এই দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে ইয়াত দশমিক দি আমি ইয়াত এটা শূন্য দি দিম এতিয়া x এতিয়া এই দশমিকটো আমি ইয়াত লৈ যাওঁ তেনেহ'লে কি হ'ব 342 আৰু কি হ'ব 990 এতিয়া চাওক এইটো আমি কাটিব পাৰিম এতিয়া আমি x ইকুৱেল পাইছোঁ 19/55 এতেকে 0.345 এইটো p বাই কিউ আহি যাব 19/55 এইটো হ'ব এনসাৰ এতিয়া 7 নম্বৰটো চোৱা 32.1235 বাৰ এতিয়া এইটো আমি সলিউশন কৰোঁ ধৰা হল x equal 32.1235 ৰ ওপৰত বাৰ এতিয়া কি হ'ব x equal 32.1235 এই 35 টো অকল 35 টো ৰিপিট হৈ আছে গতিকে আমি 35 ডট ডট এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰিম এতিয়া আমাৰ ইয়াত চোৱা এই বাৰটো অকল দুটা সংখ্যাৰ ওপৰত আছে গতিকে আমি কিৰে পূৰণ কৰিম আমি 100ৰে পূৰণ কৰিম ইকুৱেশ্যন মানে সমীকৰণ 1 টোক আমি 100ৰে পূৰণ কৰিম 100ৰে পূৰণ কৰিলে কি হ'ব 100 ইনটু x হ'ব এতিয়া এইটো 100ৰে পূৰণ হ'ব 100 ইনটু 32.1235 এতিয়া চোৱা 100 পূৰণ কৰিলে কিমান হ'ব 100x এতিয়া একৰ পিছত শূন্য দুটা আছে মানে দশমিক দুগৰ সিপিনে যাব মানে 32 দুগৰ সিপিনে গ'লে কিমান হ'ব 1 2 এই দুগৰ পিছত দশমিক হ'ব 35 এতিয়া ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গড় আছে ইয়াত চাৰিটা গতিকে আমি আকৌ আৰু দুটা গড় কি দিম 35 ডট ইয়াক আমি ইকুৱেশ্যন 2 বুলি ধৰিম এতিয়া আমি সমীকৰণ 2ৰ পৰা সমীকৰণ 1 মাইনাছ কৰিম সমীকৰণ 2 মাইনাছ 1
100x পৰা আমি x পৰা আমি x বিয়োগ কৰিম আৰু এইটোৰ পৰা আমি এইটো বিয়োগ কৰিম। এতিয়া আমি বিয়োগ কৰোঁ। এতিয়া এইটো আমি বিয়োগ কৰি কিমান পাইছোঁ? 3180.23 জিৰ'টো লিখিব নালাগে। এতিয়া 100x পৰা x বিয়োগ কৰিলে থাকিব 99x সমান 3180.23। এতিয়া আমি x ৰাখিম, ইপিনে ইয়াত যাবগৈ 3180.23, তলত আহি যাব 99। এতিয়া দশমিকৰ পিছত দুটা গড় আছে, গতিকে ইয়াত আমি দশমিক দি দুটা শূন্য দিম। এতিয়া x ইকুৱেল, এতিয়া এই দশমিকটো আমি দুগড় ইপিনে লৈ আহিম, এইটো দুগড় ইপিনে লৈ আহিম, আহিলে কি হ'ব? 3180.23/99। এতেকে আমি কি লিখিব পাৰিম? এতেকে 32.1235, ইয়াৰ p/q আহি কি হয়? 3180.23/99। সৰি এটা মিষ্টেক হৈছে, ইয়াত দুগৰ পিছত শূন্য, ইয়াত শূন্য দিব লাগিব, এইটোৱেই হ'ব আনচাৰ। এতিয়া 8 নম্বৰটো চোৱা, 0.37 বাৰ আমি লিখোঁ দৰা হ'ল x ইকুৱেল 0.37, এই বাৰটো 7ৰ ওপৰত। এতিয়া x ইকুৱেল 0.377, এই 7 to 7 হৈ যাব। এতিয়া এইটোক আমি কি ধৰিম? এইটোক আমি সমীকৰণ 1 ধৰিম। এতিয়া চাওক, এই বাৰটো অকল এটা সংখ্যাৰ ওপৰত, গতিকে আমি 10ৰে পূৰণ কৰিম সমীকৰণ 1টোত। সমীকৰণ 1টোক আমি 10ৰে পূৰণ কৰিলে কি হ'ব? 10 × x সমান, আকৌ 10ৰে এইটো পূৰণ, 10 × 0.377। এতিয়া এইটো পূৰণ কৰা, 10 × x পূৰণ কৰিলে কিমান হ'ব? 10x হ'ব, আৰু 10ৰে এইবিলাক পূৰণ কৰিলে কিমান হ'ব? 1ৰ পিছত কেইটা? এটা শূন্য, গতিকে 1ৰ সিপিনে যাব দশমিক, 3.77। ইয়াত 3 গড় আছে, গতিকে আৰু এটা 7 দিওঁ, এইটো ইকুৱেশ্যন 2 হ'ব। এতিয়া আমি ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 বিয়োগ কৰিম। তো বিয়োগ কৰিলে কি ওলাব? x মাইনাছ x, আৰু এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান হয়? চাইডত বিয়োগ কৰোঁ চাওঁচোন, 3.77 মাইনাছ কৰিব লাগে 0.377। 7ৰ পৰা 7 গ'লে 0, 0, 7ৰ পৰা 3 গ'লে 4, 3 পৰা 3, এতিয়া কি হ'ব? 3.4। এতিয়া 10xৰ পৰা 1x গ'লে 9x, 3.4। গতিকে x ৰাখিম, 3.4, 9টো আহি তলত বহিব। এতিয়া দশমিকৰ পিছত এটা গড় আছে, আমি ইয়াতো দশমিক দি এটা গড় শূন্য দি এটা গড় বনাম। এতিয়া আমি কি কৰিম? x ইকুৱেল, এই দশমিকটো ইফালে লৈ যাম, এই দশমিকটো ইফালে লৈ যাম, ইয়াত কি থাকিব? 3490। এতিয়া সেইবিলাক আমি কাটিব পাৰিম, 2ৰে ভাগ কৰিলে 2 × 1 = 2, 14 হ'ব, 2 × 7 = 14, এইটো 45, 2 দি ভাগ কৰিলে 45।
এতিয়া এইটো আৰু ভাগ নাযাব, গতিকে এক্স ইকুৱেল 17/45। এটাকে আমি কি লিখম 0.37 পি বাই কিউ আহি হৈছে 17/45।